সোণাৰীত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ। বিলত মাছ মাৰিবলৈ যোৱা বৃদ্ধজনৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু। চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰিতলিত সুৰেন গোৱালাৰ নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হৈছে। খবৰ অনুসৰি কালি সন্ধিয়া প্ৰায় ৬ মান বজাত মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল বৃদ্ধগৰাকী। নিশা লোকজন ঘৰলৈ ঘূৰি অহাত আজি পুৱা স্থানীয় ৰাইজে কাষৰ এখন বিলত প্ৰত্যক্ষ কৰে ব্যক্তিজনৰ মৃতদেহ। মানুহজন শিঙৰিতলি বস্তিৰে হয়। কি নাম মানুহজন? মানুহজনৰ নামটো এনেকুৱা ফুচি বুলি মাতে চবে। আপোনাৰ হৈ গ'ল গোৱালা লিখে। কেতিয়াবা সি নাইকিয়া হৈ আছিলে? মই শুনা মতে কালি গধূলি আহিছে বুলি শুনিছোঁ। ময়ো এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। মানে কি মাছ ধৰিবলৈ আহিছিলে? মাছ ধৰিবলৈ মানে জাল লেঙি জাল পাতিবলৈ আহিছে বুলি শুনিছোঁ। মানুহৰ মুখত শুনি পেলাই ময়ো চাইকেলখন ৰখাই আৰু ময়ো সোমালোঁ। সোমাই চাইছোঁ সেইজন মানুহ হয়। ৰাতি মানে তাত পানীত পৰিলে মানে মাছ ধৰিবলৈ আহি? মাছ ধৰিবলৈ আহি পানীত পৰিলে। পুলিচক খবৰ দিছে নেকি কোনোবাই? এইটোৱে গম পোৱা নাই। এতিয়া আমাৰ গাঁৱৰ ভিডিপিহঁতে জানিব লাগে, পুলিচক খবৰ দিব লাগে, তেতিয়াহে পুলিচ আহিব। এতিয়া খবৰ দিয়া নাই? খবৰ দিয়া নাই এতিয়ালৈকে। পুলিচটো আহিব লাগিছিলে ৰাতিপুৱা মানুহজন, যেতিয়া ৰাতিপুৱা মানুহে চালে, হয় নহয়? আমি এতিয়া চাই আহিছোঁ, তেতিয়াহে গম পাইছোঁ নাই এনেকুৱা খবৰ। মই চবক সুধিছোঁ, পুলিচক খবৰ দিলে নাই, সেইটোৱে এতিয়া দিয়া নাই। স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।